हेलो एवरीबडी वेलकाम बंधुসকল আজি হৈছে শাওনৰ লাষ্ট সোমবাৰ মানে শাওনৰ এবাৰ এটা সোমবাৰতো ক'তো মন্দিৰ চন্দিৰ যাওঁ নাই আৰু যেতিয়া মই এই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ যেটো প্ৰথম ভিডিঅ' হেতু আপোনালোকে চাব পাৰে হেতু মহাদেৱৰ মন্দিৰত যাই পেনে মানে ভিডিঅ' এটা আছিল গতিকে লাষ্ট সোমবাৰ বুলি আজি ভাবছো কি অলপ মন্দিৰত যাই আহো মই আৰু ভন্টি যাম আৰু গতিকে সেই কাৰণে ব্লগটো বোলো কৰি লওঁ তাৰ কাৰণে ঐ তই যাবি নেকি হা যাবি যাবি না যাবি না সেই চাওক ই মানে মানুহ বাহিৰৰ পৰা যদি ওলাই আহোঁ ই থিয়া হৈ পেলাই এটা ফেৰা ষ্টাৰ্ট কৰি দিয়ে হয় না এই তো এতিয়া ফাইনেলি আমি ঘৰ আহি পালোঁ এতিয়া মানে কি আজি ভণ্টি মানে কি তাই সেই নাখায় ভাত চাত নাখায় আজি এতিয়া তাই ফল মূল খাব মই বাৰু ভাত খাম মই সোমবাৰ পালা নাই ভণ্টি পালিছে তাই ভাত নাখায় এই তাই ব্যৱস্থা এটা কৰিছে আৰু ফল মূলৰ ব্যৱস্থা দেখিছিলে নাইবা বঢ়িয়া মই অলপ ভাত ল'ম দিয়ক ফল মূলৰ আৰু উপায়টো নাই মানে এটা কাম কৰিব পাৰি দেখোন একদিন 24 ঘণ্টা চেলেঞ্জ এটা ল'ব পাৰি কেৱল 24 ঘণ্টা ফল মূল খাই থাকা চেলেঞ্জ এটা ল'ব পাৰি ইয়াৰ পাছত কোনোবা দিনা মানে এই 24 ঘণ্টা চেলেঞ্জ এটা ল'ম কেৱল 24 ঘণ্টা কেৱল আৰু কেৱল ফল মূলে খাম তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখব আৰু এইটো ভাল লগা হ'ব হয় নাচপতি আৰু আম আমটো বঢ়িয়া বঢ়িয়া এতিয়া মানে 4:30মান বাজিছে হেৰি হৈ আছে এতিয়া ভাবিলোঁ কি অলপ পুখুৰীত যাওঁ পুখুৰীত অলপ কাম আছে মানে এই পুখুৰীটো আমাৰ ইয়াত এটা পুখুৰী আছে পুখুৰীত অলপ মাছ দিয়া গৈছে তাতে অলপ মাছক খাদ্য দিব আহিছোঁ খাদ্য প্ৰায় দিয়া হৈছে এই অলপমান খাদ্য আছে এই ফ্লোটিং ফিড মাছক আমি এই ফ্লোটিং ফিড দি আছোঁ চিপি নামৰ কোম্পানী এটা আছে তাৰে ফ্লোটিং ফিড দি আছোঁ এতিয়া কথা হ'ল কি যিটো ফ্লোটিং ফিড এই ফ্লোটিং ফিডটো ঘৰতো বনাব পাৰি মই ভাবিছোঁ কি ইয়াৰ পিছত কোনোবা এটা ভিডিঅ'ত আমি ঘৰত কেনেকৈ ফ্লোটিং ফিড বনাই সেইটো আপোনালোকক দেখাম এইখিনি বাৰু আমাৰ কিনা ফ্লোটিং ফিড হয় মই ঘৰত বনাম বুলি ভাবিও আছোঁ অলপ কম খৰচতে হ'ব আৰু কেনেকৈ বনাই সেইটো আপোনালোকক দেখাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এই ৰ'ব মাছখিনি দি লওক এই মাছ চাওক মাছ পুখুৰীটোত একদম নহয় বুলি ভাবিছিলোঁ সেই হিচাপত নহয় দেই অলপ চলপ আছে ফ্লোটিং ফিড দিলে হাহাকাৰ লাগি যায় এই সেইটো চাইড চাচোন পুৰা খাই আছে তো আজিৰ ভিডিঅ'টো আৰু এইখিনিয়ে আছিল আজিৰ ব্লগটো আৰু দেখাবলৈ বহুত বেছি একো নাই আজিৰ বাবে এইখিনিয়ে ধন্যবাদ।